স্বাগতম শংখনাদলে আৰু শংখনাদ আমি আৰম্ভ কৰাৰ পৰা এটা নিৰ্বাচন কাক চাপিছে গতিকে আৰু 2-3 দিনৰ ভিতৰত আমি এখিনি কথা আলোচনা কৰি আমি শেষ কৰিম আৰু এতিয়া আসলে আলোচনা কৰিব লগা বিষয় বিশেষ বহুত এটা নাই কাৰণ এতিয়া আমি দেখিবলৈ পাইছো যে চাৰিওফালে এতিয়া কেনেধৰণে প্ৰচাৰ অভিযান চলিছে আৰু এক প্ৰকাৰ যে অনাগত দিনত বা 9 তাৰিখলে এক হাই ভোল্টেজ ড্ৰামাও হ'ব সেই সকলোবোৰ আমি বৰ্তমান বুজি উঠিছো বা দেখিছো বা অসমৰ ৰাইজে বুজি উঠিছে গতিকে আজিৰ দিনটোতো আমি কোট কেনেধৰণে বা প্ৰাক নিৰ্বাচনী হিংসাও আনকি দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ প্ৰাক নিৰ্বাচনী হিংসাৰ ক্ষেত্ৰত আমি কেৱল সংখ্যালঘু সমষ্টিৰ কথাই ক'ব নোৱাৰি আৰু বহু ঠাইতে প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে উজনিতো দেখিবলৈ পোৱা গৈছে অভিযোগ প্ৰতি অভিযোগ আছে কোনোবাই কৈছে যে হেয়া কোনোবাই যদি কৈছে বিজেপিৰ কৰ্মকৰ্তাই সেই কাম কৰিছে আৰু কোনোবাই হয়তো কৈছে যে নাই নহয় হেয়া মিছা অভিযোগ মুঠৰ ওপৰত এনে ধৰণে এতিয়া অসমৰ ৰাজনৈতিক পৰিৱেশ চলি আছে মোৰ সৈতে অতিথি থাকিব মই প্ৰথমতে তেওঁক চিনাকি কৰি দিবলৈ ওলাইছো বিশ্বজিৎ ৰয় ডাঙৰীয়া আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছো আপোনাৰ সৈতে আমি কথা পাতিম কিন্তু এই মুহূৰ্তত মই মৰিগাঁৱলৈ যাম পৱন ডেকা আমাৰ সৈতে সংযুক্ত হৈ আছে আৰু তেওঁৰ সৈতে এগৰাকী তেওঁৰ সৈতে লোক আছে আৰু লগতে এআইডিএফৰ যিগৰাকী প্ৰাৰ্থী তেওঁ আছে আমাৰ সৈতে পুনে পুনে আমি পৱন আপোনাৰ ওচৰলৈ আহিছো পৱন নিশ্চয়কৈ পাপৰি আমাৰ লগত এতিয়া উপস্থিত আছে লাহৈঘাট সমষ্টিৰ যি এআইডিএফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদ আৰু আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম দাদা প্ৰথমে আপোনাক শুভেচ্ছা জনালোঁ কেনেকুৱা চলিছে নিৰ্বাচনী প্ৰচাৰ যথেষ্ট পৰিমাণে ভাল আপোনালোকে প্ৰত্যক্ষ কৰিছে আজি সিদিনাখন মৰিয়াবাৰী মিটিং হ'ল আছাৰুদ্দিন ওৱেইছি আহিছিল মানুহ হিল দোল ভাঙি ফিল্ডত আটা নাই লাখৰ ওপৰত মানুহ হৈছে আজিও প্ৰত্যক্ষ কৰিছে আপোনালোকে হাজাৰ হাজাৰ মানুহ গতিকে এইবাৰ লাহৰঘাট সমষ্টিবাসী ৰাইজে সিদ্ধান্ত লৈছে এই 26ৰ নিৰ্বাচনত এই দুৰ্নীতিপৰায়ণ পৰিয়ালকেন্দ্ৰিক অপশাসনৰ পৰা মানুহ মুক্তি হ'ব বিচাৰিছে আজি এই পৰিয়ালটোৱে লাহৰঘাট সমষ্টিবাসী ৰাইজক লাঞ্ছনা বঞ্চনা অপমান অপদস্থৰ বাহিৰে একো দিয়া নাই আজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত জিৰো আজি লাহৰঘাট সমষ্টিত আপোনালোকে যদি চায় আজি পিডাব্লিউ ৰাস্তা ঘাটৰ অৱস্থা খুবেই জৰাজীৰ্ণ আজি স্বাস্থ্য বিভাগত যদি চায় এটা ভাল উন্নত মানৰ চিকিৎসালয় নাই আজি শিক্ষাৰ ক্ষেত্ৰত আজি সায়েন্স কলেজ এটা নাই কমাৰ্চ কলেজ এটা নাই প্ৰভিন্সিয়েলাইজ কলেজ পৰ্যন্ত লাহৰঘাটত নাই দুৰ্ভাগ্য আজি লাহৰঘাট সমষ্টিৰ গৰাখুৱানে 80-90টা গাঁও খহাই লৈ গ'ল কেবিনেট মন্ত্ৰী আছিল 15টা বছৰ অসমৰ চৰকাৰ আছিল কেন্দ্ৰৰ চৰকাৰ আছিল আজি ৱাৰ্ড মেম্বাৰৰ পৰা দিল্লীলৈকে তেওঁলোকৰ ক্ষমতা আছিল ইমান ক্ষমতা থকাৰ পিছত আজি লাহৰঘাটবাসী মানুহে পাইছে কি আজি 80-90টা গাঁও গৰাখুৱানে আজি পথৰ ভিকাৰী হৈছে মানুহ সিঁচৰিত হৈছে আজি এইটো দুৰ্ভাগ্য যে পৰিয়ালটোৱে 48 বছৰ ৰাজত্ব কৰিলে অপমান অপদস্থৰ বাহিৰে একো তেওঁলোকে গতিকে এইবাৰ যিকোনো মূল্যৰ বিনিময়ত কৰিছে যে এই পৰিয়ালটো ৰাজনৈতিকভাৱে লাহৰঘাটৰ পৰা চিৰবিদায় নিশ্চয়কৈ আমি আমাৰ পৰিলক্ষিত বিভিন্ন ঠাইত আচলতে তেখেতক গৌৰৱ ধ্বনি দিয়া বিধায়ক বৰ্তমান বিধায়ক ডক্টৰ আসিফ নাজাৰক বিভিন্ন ঠাইত গৌৰৱ ধ্বনি দিয়া বা পৌৰ সেনাদৰ আমি বিভিন্ন সময়ত বাতৰি আমি পৰিৱেশন কৰিবলগীয়া আছে বা আমি পৰিৱেশন কৰিছোঁ সেইখিনি মুহূৰ্তত কি ক'ব আচলতে তেওঁ জনমানসত তেওঁ যিটো ভাল পোৱা ভাৱ সেই নাইকিয়া হৈছে নেকি এইটো তেওঁৰ কৰ্মফল লাহৰঘাট সমষ্টিবাসীৰ লগত যিটো তেওঁলোকে ব্যৱহাৰ কৰিছে আমি তেওঁৰ পৰিয়ালে যিটো ব্যৱহাৰ কৰিছে আজি লাহৰঘাটবাসী অত্যন্ত ক্ষোভত আছে যিদিনালৈকে 9 তাৰিখে ভোট দি ৰিজাল্ট নোহোৱালৈকে মানুহ জ্বলি আছে যে কেতিয়া ভোট হ'ব এই পৰিয়ালটোক লাহৰঘাট সমষ্টিৰ পৰা বিদায় দিব মানুহ অত্যন্ত খঙত আছে গতিকে মই কি ক'ম মই আহ্বান জনাম যাতে অপ্ৰীতিকৰ ঘটনা কৰিব নালাগে মই এইটো ছাপোৰ্ট নকৰোঁ তেওঁক অপমান নকৰি যদি বিদায় দিব লাগে ভোটৰ জৰিয়ত ইভিএমৰ জৰিয়ত তেওঁক বিদায় দিয়ক মই এটা আহ্বান জনাম লাহৰঘাট সমষ্টিবাসীক কাৰণ ক্ষমতা 5 বছৰ তেওঁৰ হাতত আছিল 48 বছৰ তেওঁলোকে হাতত ৰাখিছে এইবাৰ 26ত এই যি লাহৰঘাট ৰাইজৰ যি নিৰ্বাচন আহিছে এই নিৰ্বাচন ক্ষমতা এতিয়া লাহৰঘাটবাসীৰ হাতত এই ক্ষমতা এইবাৰ দেখুৱাই দিব আসিফ নাজাৰ পৰিয়ালৰ কিমান টকাৰ সম্পত্তি আছে আৰু লাহৰঘাটবাসীৰ
মানুহৰ মান সন্মান ইজ্জত কিমান আছে এইটো পৰীক্ষা কৰিব এইবাৰ লাহৰীঘাটবাসী ৰাইজে। নিশ্চয়কৈ যোৱাবাৰ আপুনি নিৰ্বাচনত আচলতে কম কেইটামান ভোটত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। এইবাৰ আপোনাৰ ব্যৱধান কিমান হ'ব? আপুনিতো জয়ী হোৱা এক প্ৰকাৰ যিখন ছবি আমি দেখাব পাইছোঁ নিশ্চিত হৈছে, কিমান ভোটত আপুনি জয়ী হ'ব? মই মালিকৰ ওপৰত নিৰ্ভৰ কৰি কৈছোঁ, ৰাজভোগটো তকদিৰ মালিকৰ সিদ্ধান্ত থাকিব লাগিব। মই দেখিছোঁ আজিৰ তাৰিখত নিৰ্বাচন হ'লে 1,20,000-30,000 ভোটত হাৰিব। যি সমষ্টি যি পুনৰ নিৰ্ধাৰণ হ'ল তাৰপিছত আপোনাৰ কিবা অসুবিধা হৈছে নেকি কেম্পেইনিঙত? কোনো ধৰণৰ অসুবিধা হোৱা নাই। যিখিনি ভোটত মই হাৰিলোঁ হয়, যোৱাবাৰ দুবাৰ খেলিছোঁ, যোন এৰিয়াটোত মই ভোট পোৱা নাই সেই এৰিয়াখিনি আজি বেলেগত কাটি লৈ গৈছে। য'ত আমি শ্লিপ কৰোঁ সেইটো হিমন্ত বিশ্ব শৰ্মাই শ্লিপ কৰাৰ জেগা নাই। এইবাৰ 80,000 বিদায় যে হ'ব এইটো খাবা। নিশ্চয় মই আচলতে সঠিক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিটো নেকি ভিডিঅ' কিবা কৰিব পাৰে চাওকচোন। পৱন, আপোনাক ধন্যবাদ জনাম। আমি মৰিগাঁৱৰ সাংবাদিক পৱনে ইতিমধ্যে দেখুৱালে আৰু লাহৰীঘাটৰ যিগৰাকী ARDFৰ প্ৰাৰ্থী তেওঁ ছিদ্দিক আহমেদ, তেওঁ ইতিমধ্যে কৈছে যে তেওঁ আচলতে প্ৰায় 100% নিশ্চিত যে লাহৰীঘাটৰ পৰা তেওঁ জয়ী হৈ আহিব। এতিয়া কথা হৈছে লাহৰীঘাটত সঁচাকৈ কিন্তু আৰু এখন ছবি দেখিবলৈ পোৱা গৈছে। যেতিয়াই আসিফ নজৰ লাহৰীঘাটত প্ৰৱেশ কৰে তেতিয়াই তেওঁক পহুকেৰা দিয়া দেখিবলৈ পোৱা গৈছে। গতিকে সেয়া এটা নিশ্চিত ৰূপত সেইখন ছবি আমি দেখিবলৈ পাম, 9 তাৰিখে দেখিবলৈ পাম। তেওঁ আৰু এটা ভাল কথা কৈছে বাৰু যে এই নিৰ্বাচনী হিংসা কৰাতকৈ ভোটৰ দ্বাৰা EVMৰ দ্বাৰা খেদি পঠিয়াওক যদি ৰাইজে বেয়াই পাইছে। গতিকে সেইটো এটা তেওঁ ভাল কথা তেওঁ কৈছে বাৰু। যিয়ে নহওক কিয় তাত আকৌ NDAৰ প্ৰাৰ্থীও আছে। গতিকে তেনে ক্ষেত্ৰত এই যুঁজখন আকৰ্ষণীয় হ'ব। এই যুঁজখন তিনিকুণীয়া হ'ব পাৰে। আসিফ নজৰ আৰু বিশেষভাৱে আমি ARDFৰ প্ৰাৰ্থীগৰাকীৰ কথা কৈছোঁ। যিয়ে নহওক বিশ্বজিৎ, আপোনাৰ ওচৰলৈ আহিছোঁ। লাহৰীঘাটৰ কথা বাৰু আমি পাতিম, কিন্তু লাহৰীঘাটৰ কথা যেতিয়া আমি আৰম্ভণি কৰিছোঁ অনুষ্ঠান দি, আমি সংখ্যালঘু সমষ্টিকেইটাৰ কথাও পাতিব লাগিব। আজি গৌৰৱ গগৈ সংখ্যালঘু সমষ্টিটো প্ৰচাৰ চলাইছে। সেয়া আপোনাৰ বিৰোধী ঐক্যৰে হওক বা NDAৰ কথা, বিজেপিৰ কথা বাদেই দিলোঁ বাৰু, কিন্তু বিজেপি নহ'লেও আপোনালোকৰ NDAৰে অসম গণ পৰিষদৰ প্ৰাৰ্থীও সংখ্যালঘু সমষ্টিত আছে। গতিকে তেনে ক্ষেত্ৰত সংখ্যালঘু সমষ্টিকেইটাইও কিন্তু বহুখিনি ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব এইবাৰ নিৰ্বাচনত। আপোনাৰ মত জানিব বিচাৰিম। প্ৰথম কথা হ'ল যে সংখ্যালঘু অধ্যুষিত যি অঞ্চলবিলাকত আছে এইবিলাকৰ কংগ্ৰেছে মূল যুঁজত থাকিব পাৰে, কংগ্ৰেছ আৰু UDF। ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰ দলে প্ৰাৰ্থী দিছে, কিন্তু তেখেতসকলে প্ৰচেষ্টাটো চলাবই জিকাৰ কাৰণে প্ৰাৰ্থী দিছেই। কিন্তু বাস্তৱতে আমি ভাৰতীয় জনতা পাৰ্টী আপোনালোকে দেখিছে উজনি নামনি সকলোতে যেনেধৰণৰ বিগত দিনৰ চৰকাৰৰ কাৰ্যকালত আমি কাৰো লগত কোনো ধৰণৰ ভেদভাৱ নকৰাকৈ আমি NDA হিচাপে সকলোকে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে যি আমি সকলো জাতি জনগোষ্ঠী আৰু সকলো অঞ্চলৰ যেনেকৈ আমি উন্নতি কৰিছিলোঁ বা আমি উন্নয়নৰ কাম কৰিছিলোঁ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন যি আঁচনি আছে সেই আঁচনিবিলাক ৰাইজৰ মাজলৈকে লৈ গৈছোঁ। তেনে ক্ষেত্ৰত মই ভাবোঁ যে এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাকো এবাৰ এটা সুযোগ পাব যে অসম গণ পৰিষদৰ জৰিয়তে আমাৰ NDAৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত। গতিকে এনেও আমি বিগত দিনত দেখিছোঁ সাধাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক এই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে ভোট নিদিয়ে, কিন্তু সেইকাৰণে এইবাৰ আমি এটা সুযোগ দিব বিচাৰিছোঁ যে তেখেতসকলে আমি প্ৰতিটো যে সংখ্যালঘু অধ্যুষিত অঞ্চলত আমাৰ NDAৰ প্ৰাৰ্থী হিচাপে তেখেতসকলে থাকিব আৰু এইবাৰ এটা তেখেতসকলে সুযোগ পাব। মানে তেওঁলোকে এবাৰ সুযোগ এটা পাব বুলি আপোনালোকে ভাবিছে বা আশা কৰিছে। আচ্ছা, এতিয়া আমি যোৰহাটলৈ যাম। আমি যোৰহাটৰ সন্দৰ্ভতো পাতিম আপোনাৰ সৈতে, কিন্তু প্ৰথমতে আমি পোনপটীয়াকৈ সংযুক্ত হ'ম। আমাৰ সাংবাদিক গৌতম বৰা আমাৰ সৈতে সংযুক্ত হৈ আছে। আজি তাত সংকল্প যি প্ৰচাৰ চলাইছে, মুখ্যমন্ত্ৰীগৰাকীৰ আজি প্ৰচাৰ আছে, ৰোড শ্ব' আছে আজি তাত। গতিকে আটাইখিনি সামৰি আমাক গৌতমে জনাব। গৌতম, যোৰহাটত যথেষ্ট লক্ষণীয় হ'ব এইবাৰ নিৰ্বাচন, আৰু যিখন ড্ৰামা তাত হ'ব আচলতে সেয়াও যথেষ্ট সকলোৰে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি তাত থাকিব। আপোনাৰ পৰা জানিম আৰু আশে পাশে বহু সংখ্যক লোক আছে, তেওঁলোকৰ মন্তব্যও আমি শুনিম। আকৌ নিশ্চয়কৈ পাপৰি চাওক, যোৰহাটৰ যিখন নিৰ্বাচনী যুঁজ আৰু তাৰ সেই নিৰ্বাচনী বতাহজাকক আজি ধুমুহালৈ পৰিণত কৰিবৰ বাবে
কিছু সময়ৰ পিছতে আহি যোৰহাট নগৰত উপস্থিত হ'ব কি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যোৰহাট নগৰৰ মাজেৰে এটা বিশাল ৰোড শ্ব' কৰিব। প্ৰায় 15 সহস্ৰাধিক লোকে ইয়াতে ভাগ ল'ব। আৰু মই পৰিৱেশটো দেখুৱাইছোঁ যোৰহাটৰ দচেংকো যি চাৰিআলি আছে, সেই দচেংকো চাৰিআলিত বৰ্তমান বহু সংখ্যক লোক ইতিমধ্যে আহি ইয়াতে উপস্থিত হৈছেহি এই ৰেলীত অংশগ্ৰহণ কৰিবৰ বাবে। আৰু যোৰহাট নগৰৰ দচেংকোৰ চাৰিআলিৰ পৰা আৰম্ভ কৰি গড় আলিৰ মাজেৰে এই ৰেলী আগবাঢ়ি যাব। তাৰ পাছত যোৰহাট নগৰৰ যিসমূহ অলিগলি আছে সেইসমূহে অতিক্ৰম কৰি সদশেষত যোৰহাটৰ যি TRP ফুকন ৰোড যিটো আছে সেই পথৰ কাষতে সংযোগস্থলতে এই ৰেলীটো শেষ হ'ব। আৰু আমি দেখুৱাইছোঁ যে বৰ্তমান এই সময়ত এনেধৰণে যোৰহাটৰ KB ৰোডৰ পৰা যিহেতু আৰম্ভ হ'ব, ইয়াতে এনেধৰণৰ বিশাল সংখ্যক বহু সংখ্যক লোক ইয়াতে সমবেত হৈছে। আৰু আমি দেখুৱাইছোঁ যে কিছু সময়ৰ পিছতে যিহেতু মৰিয়নি সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিশাল এনেধৰণৰ ৰেলীত অংশগ্ৰহণ কৰিছিলে আৰু মৰিয়নিৰ পৰা ইতিমধ্যে যোৰহাটলৈ তেখেত আহি আছে আৰু কিছু সময়ৰ পিছতে আহি উপস্থিত হ'ব। সেই ৰাইজৰ যিটো উৎসাহ, যিহেতু যোৰহাটত এইবাৰ যোৰহাটৰ 5টা টাৰ্মৰ বিধায়ক বিদ্যানাথ গোস্বামী ডাঙৰীয়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ঢৌ, সেই ঢৌৰ বিপৰীতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত এটা ধুমুহাৰ সৃষ্টি কৰিবৰ বাবে আহিছে। আৰু মই জানিবলৈ চেষ্টা কৰিম যে কি ক'ব যে কিছু সময়ৰ পিছতে আহি মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'বহি আৰু এবাৰ অসমৰ এখন অন্যতম যুঁজ যোৰহাটত। অন্যতম যুঁজ মানে এনেকুৱা হ'ব কথাটো, আমাৰ বৰ্তমান যি যোৱা 10 বছৰ হৈ গ'ল, যোৱা 10 বছৰত হিতেন্দ্ৰনাথ গোস্বামীৰ যি আমাৰ ইয়াত উন্নয়নৰ যি কাম সেইখিনি ৰাইজে দেখিছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ জেগাত ঠিক আছে, কিন্তু আমাৰ বৰ্তমান যোৰহাটত বিধায়ক হিচাপে অতি সহজতে পোৱা হিতেন্দ্ৰনাথ গোস্বামী আমাৰ কাৰণে উপযুক্ত বুলি আমি ভাবোঁ। কাৰণ মানে কথাটো কি হয়, আমি ৰাতি 10 বজাতো যদি ফোন কৰে তেখেতে ফোন ৰিচিভ কৰে, তেখেতে কেতিয়াবা ফোন ৰিচিভ নকৰিলেও কল বেক কৰে, কাৰণ কিজানি তেওঁলোকৰ যোৰহাটৰ কোনোবা এজন জনসাধাৰণ বিপদত পৰিছে। সেইকাৰণে জিতেন গোস্বামী বেছি আমি জৰুৰী বুলি ভাবোঁ। আমি যি ইয়াত ডেভেলপমেণ্ট চলি আছে, আমি ভাবোঁ সেই ধাৰাটো চলি থাকিব লাগে আৰু এজন সহজতে উপলব্ধ এজন আমাক MLA লাগে, স্থায়ী এজন। আমি বেয়া বুলি কাকো নকওঁ, কিন্তু যিটো ইয়াত ডেভেলপমেণ্ট চলি আছে চলিব লাগে আৰু আমাক এজন স্থায়ী মানুহ লাগে, যাক সহজে সকলো ধৰণৰ মানুহ, তেওঁ ধনী দুখীয়া সকলোৱে ইজিলি এভেইলেবল এজন মানুহ লাগে, আমাৰ সেইটোৱে কাৰণ। সেইকাৰণে আমি ভাবোঁ সেইজন হ'ল হিতেন্দ্ৰনাথ গোস্বামী। ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু পাপৰি আপুনি দেখা পাইছে এটা অতি ব্যস্ত পথ যোৰহাটৰ দচেংকো যি চাৰিআলি, আৰু ইয়াৰ পৰাই এই ৰেলী আৰম্ভ হ'ব। আমি চেষ্টা কৰিছোঁ আৰু ৰাণা গোস্বামী ডাঙৰীয়াক আমি পাইছোঁ যে দাদা কিছু সময়ৰ পিছতে যোৰহাটত নিৰ্বাচনী বতাহজাকক ধুমুহালৈ পৰিণত কৰিব মুখ্যমন্ত্ৰী আহি আছে, আৰু কি ক'ব? ধুমুহা নহয়, এইটো বৰ ডাঙৰ ঘূৰ্ণী বতাহ হ'ব যোৰহাটত। আৰু এই যোৰহাটৰ বতাহ ছাতিয়ে আমাৰ যোৰহাট জিলাৰ গোটেইকেইটা সমষ্টিত এই বতাহ ছাতি বলিব আৰু ইয়াৰ ফলত মুখ্যমন্ত্ৰী মহোদয়ৰ জয় নিশ্চিত হ'ব। আমাৰ প্ৰাৰ্থীসকলৰ জয় নিশ্চিত হোৱাৰ লগতে অসমত BJP দলৰ জয় নিশ্চিত কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি অভূতপূৰ্ব যোৱা আজি 6 মাহ ধৰি কষ্ট কৰি আছে, তাৰ কষ্টৰ ফল যে ভাল হয়, বৃথা হয়, ইয়াক প্ৰমাণিত কৰি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পথে আগবাঢ়িব। আজি যোৰহাটৰ উজনি অসমৰ যোৰহাটৰ দৰে এখন অগ্ৰণী চহৰৰ আজি পৰিৱেশে ইয়াক প্ৰমাণ কৰিব। আপুনি যোৰহাটৰ বিধায়ক আছিলে আৰু যোৰহাটৰ বহু লোকৰ সৈতে এটা বহুত ভাল সম্পৰ্ক আছে। যোৰহাটবাসীয়ে কি বিচাৰিছে, যে এটা উপ নিৰ্বাচন বিচাৰে নে যোৰহাটৰ উন্নয়নৰ বাবে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াকে বিচাৰে? আপুনি কি পাইছে? উপ নিৰ্বাচনটো আপুনি যিটো কৈছে এইটো মুখলৈ কাৰো অহা নাই, ভাৱ অহা নাই। আজিৰ তাৰিখত চাওক, মই নিজে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছোঁ। মোৰ বিষয়ে আপোনালোকে নিজে ক'লে যে মোক আপুনি সকলো মানুহৰ ভাল। গোটেই যোৰহাটতে নহয়, যোৰহাট জিলাখনতে মোৰ এটা সুকীয়া নাম আছে। যোৰহাট বিধানসভা সমষ্টিটো মোৰ এটা বেলেগ নাম আছে। এইটো মই ক'বলৈ মোৰ নিজৰ মুখত ক'লে মোৰ মূৰ্খ বুলি ক'ব। জনগণৰ মাজত এটা মোৰ সুকীয়া পৰিচয় আছে, কিন্তু তৎসত্ত্বেও মই দলৰ স্বাৰ্থত আজি কাম কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থীগৰাকীক যদি জয় কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিব নোৱাৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত আমি মুখ্যমন্ত্ৰীৰ যি আধৰুৱা কামবিলাক তাক সম্পূৰ্ণ কৰিবলৈ হ'লে কিন্তু
আমি বহু কাম আধাৰুৱা অসমখনত ৰৈ গৈছে, যোৰহাটত ৰৈ গৈছে। মই যোৰহাটৰ উন্নয়ন বিচাৰোঁ, জিলাখনৰ উন্নয়ন বিচাৰোঁ। তাৰ স্বাৰ্থতে মই বিজেপি দলত যোগদান কৰিছিলোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ, ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰিবলৈ। আজি তাৰ আধাৰতে আমি ওলাই আহিছোঁ, মই ওলাই আহিছোঁ, লাগি আছোঁ নেৰানেপেৰাকৈ। আমাৰ সমস্ত কাৰ্যকৰ্তা লাগি আছে, দলৰ নেতৃত্ব লাগি আছে। মই আশা কৰিম যে জয় নিশ্চিত হ'ব। ইয়াত কোনো ধৰণৰ উপ নিৰ্বাচনৰ কথা নাহে। আৰু জয় কৰি অনাগত দিনত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনোৱাটোৱে হৈছে মোৰ জীৱনৰ এটা ডাঙৰ সপোন। মই ধন্যবাদ জনাইছোঁ। আৰু বহুত আমি দেখা পাইছোঁ যুৱ প্ৰজন্মৰ ইয়াতে আমি দেখা পাইছোঁ সকলোৱে মুখ্যমন্ত্ৰীগৰাকীলৈ অপেক্ষা কৰি আছে। আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম, যিহেতু ৰাস্তাত পথত ট্ৰেফিক বহুত, গতিকে আমি চেষ্টা কৰিম যে কিছু সময় পিছতে আৰম্ভ হ'ব এই যি নিৰ্বাচনী প্ৰচাৰ যিটো ৰেলী, সেই ৰেলী আৰম্ভ হ'ব কিছু সময়ৰ পিছতে। আৰু এনেধৰণৰ আছে এইবাৰ কেনেকুৱা হ'ব যোৰহাটত, যিহেতু নৱপ্ৰজন্মৰ ভোটাৰ্ছ 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত প্ৰায় 77,000 ভোটাৰ্ছ আছে আমাৰ যোৰহাট সমষ্টিত। কেনেকুৱা এবাৰ নিশ্চয় মামাই জিকিব, মামাৰ বিজেপি চৰকাৰে জিকিব এবাৰ। বিজেপি জিকিব। যোৰহাটৰ কথা কৈছোঁ, হিতেন্দ্ৰনাথ গোস্বামী নে গৌৰৱ গগৈ? হয়, হিতেন্দ্ৰনাথ গোস্বামীয়ে জিকিব নিশ্চয়। কাৰণটো মামাৰ কাৰণে মাত্ৰ। হয়, কি ক'ব? হিতেন দা আমাৰ ইয়াৰ মানুহ, ইয়াতে তেওঁ আগৰ পৰা আছে, তেওঁ নিজিকে আৰু কোন জিকিব? গৌৰৱ গগৈটো ইয়াৰে মানুহ হয়, কিন্তু তেওঁতো আমি ইয়াতে লগে নাপাওঁ ন, হিতেন দাক যেনেকে লগ পাওঁ। হয়, তেওঁক আমি ইলেকশ্যনৰ টাইমতে দেখিছোঁ, আজিলৈকে ইমান হৈ গ'ল তাৰপিছতো তেওঁক দেখা নাই। সেইটোৱে। হয়, থেংক ইউ, ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, আমি তেওঁলোকৰ পৰা বিশেষকৈ নৱপ্ৰজন্মৰ যিসকল আছে, ভণ্টি জাষ্ট কথা এটা সুধিব বিচাৰিছোঁ। ইয়াতে তেওঁলোকে কথা ক'বই নিবিচাৰে, আমি যিটো দেখা পাইছোঁ যে এনেধৰণে বহুত লোক আছে। যোৰহাটৰ নে কি? অঁ, কি হ'ব নিৰ্বাচনত এইবাৰ? হিতেন গোস্বামী নে গৌৰৱ গগৈ, আৰু কিয়? হয়, আমি যুৱ মৰ্চাৰ ফালৰ পৰা আহিছোঁ। তাকে আমি ভাবোঁ যে মানে হিতেন্দ্ৰনাথ গোস্বামী তেওঁৱে জিকিব। নিশ্চিত যথেষ্টখিনি তেওঁ কৰিছে, আমাৰ ছাপৰ্ট আছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, বিশেষকৈ আমি গুৰুত্ব দিছোঁ যুৱ প্ৰজন্মৰ যিসকল ভোটাৰ্ছ, তেওঁলোকৰ ওপৰত। ভণ্টি কথা এটা শুনো, যে এনেধৰণে আমি দেখা পাইছোঁ যে ভণ্টি কথা এটা শুনো, এইবাৰ যোৰহাটত কি দেখা পাইছা? গৌৰৱ গগৈ নে হিতেন গোস্বামী? নাজানো, মই গম নাই পোৱা দেই। এতিয়া গম নাই পোৱা। ৰিজাল্টৰ দিনা দেখা যাব কোন কি হয়, এতিয়াতো ক'ব নোৱাৰি ন। কি বিচৰা, মানে যোৰহাট সমষ্টিটো কেনেকুৱা হোৱাটো বিচৰা? হয়, আৰু আমি দেখুৱাই গৈছোঁ এফালৰ পৰা যে এনেধৰণে বহুত লোক ইয়াতে আছে। আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম যে বাইদেউ ইয়াৰে চাগে যোৰহাটৰে নে? কেনেকুৱা হ'ব এইবাৰ নিৰ্বাচন? জিকিব বিজেপি। বিজেপি জিকিব। বিজেপি জিকিব। কিয় জিকিব? মানে কামবোৰ কৰিছে, ভাল কাম কৰিছে বহুত। বাইদেউ কি ক'ব? কেনেকুৱা হ'ব ইলেকশ্যনৰ ৰিজাল্ট, কেনেকুৱা হ'ব এইবাৰ যোৰহাটত? যোৰহাটৰ কিয় বিজেপি চৰকাৰ আহিব লাগে আকৌ নতুনকে। কিয় কাৰণে বিজেপি চৰকাৰ কিয় বিচাৰে? বিজেপি চৰকাৰে বহুত পৰিৱৰ্তন আনিছে আমাৰ অসমৰ। গৌৰৱ গগৈটো এগৰাকী ভাল সাংসদ হয়, সংসদত বহুত। গৌৰৱ গগৈও এগৰাকী ভাল সাংসদ হয়, চবে কয়। গৌৰৱ গগৈক নিবিচাৰে নেকি? নাই, মই হেৰি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। তাৰমানে গৌতম আচলতে কথাবোৰ এনেকুৱা ধৰণৰ হয় যে আমি, হয় নিশ্চয় গৌতম, এই মুহূৰ্তত যদি আমি দেখুৱাওঁ যে ভিজুৱেলছ দেখুৱাইছোঁ, গৌতমে দেখুৱাইছে, আৰু মুখ্যমন্ত্ৰীগৰাকী আহি পাবহি আৰু ৰাইজ ৰৈ আছে। আচলতে গৌতমে যিমানবোৰ মানুহৰ ওচৰলৈ গৈছে তাত একাংশ লোক ৰৈ আছে মামাক চাবলৈ, হিমন্ত বিশ্ব শৰ্মাক চাবলৈ। তেওঁলোকে আগৰে পৰা আহি শাৰী পাতি তেওঁলোকে ৰৈ আছে। গতিকে এটা অন্যতম পৰিৱেশ তাত দেখিবলৈ পোৱা গৈছে, অনন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে। গৌতম আছে লাইনতে। গৌতম, আপুনি কথা প্ৰসংগত কাষৰীয়া সমষ্টিকেইটাৰ কথাও এবাৰ আনিব পাৰে। আপুনি আগবাঢ়ি যোৱা সময়খিনিত কাষৰীয়া যিকেইটা সমষ্টি সেইকেইটাৰ কথাও আপুনি পাতিব পাৰে। ধৰি লওক তিতাবৰে হওক বা এনেধৰণে মৰিয়নি হওক। হয়, নিশ্চয়কৈ পাপৰি, যিহেতু যোৰহাট সমষ্টিৰ সমান্তৰালকৈ ইয়াৰ কাষৰ মৰিয়নি সমষ্টি বা তিয়ক বিধানসভা সমষ্টি বা তিতাবৰ বৰ্তমান এনেকুৱা এটা স্থিতি আছে যে তিতাবৰত কথা যদি আমি চাওঁ
ভাস্কৰ বৰুৱা এটা মূল ফেক্টৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে আৰু কিয়নো তাত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আৰু মূল যুঁজখনত হয় ভাস্কৰ বৰুৱা নহ'লে বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা জয়লাভ কৰাৰ সম্ভাৱনা আছে আৰু অতি কম ন্যূনতম ভোটত ধীৰাজ গোৱালা বিজেপি প্ৰাৰ্থীগৰাকী ওলাই যোৱাৰ সম্ভাৱনা আছে যিহেতু তাত ভোটৰ বিভাজন হ'ব প্ৰাণকুৰ্মী ধীৰাজ গোৱালা আৰু তাৰ সমান্তৰালকৈ ভাস্কৰ বৰুৱাৰ মাজত আৰু মৰিনী সমষ্টিত আমি দেখা পাইছোঁ যে ছ'চিয়েল মিডিয়াত এটা ঢৌ বৈ আছে জ্ঞানশ্ৰী বৰাৰ সপক্ষে আৰু কাৰণ জ্ঞানশ্ৰী বৰাই যিখিনি কথা কয় তাত আমি বহুত ভিউজ দেখা পাওঁ লাখৰ ঘৰত ভিউজ হয় আৰু তেনেধৰণে ৰাইজৰ মাজলৈ জ্ঞানশ্ৰী বৰা আগবাঢ়ি গৈছে কিন্তু ৰূপজ্যোতি কুৰ্মীৰ যিটো অভিজ্ঞতা তেওঁ এতিয়ালৈকে 25 বছৰ ধৰি বিধায়ক হিচাপে মৰিনী সমষ্টি প্ৰতিনিধিত্ব কৰি আছে আৰু ৰূপজ্যোতি কুৰ্মীও এটা নিজস্ব কৌশলেৰে আগবাঢ়ি গৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিছু বিপদত পৰিছে যদিও তেখেতক অসুবিধাত পৰিছে যদিও শেষ হাঁহি কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে মৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু দিয়ক বিধানসভা সমষ্টিটো পুনৰ গঠন হোৱাৰ পিছত যোৰহাটৰ আৰু দেৰগাঁও সমষ্টিৰ অৰ্থাৎ যোৰহাট বিধানসভা সমষ্টি পূৰ্বৰ আৰু দেৰগাঁও যিটো বিধানসভা সমষ্টি আছিলে তাৰ অধিকাংশ অঞ্চল দিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈছে আৰু দুইগৰাকী প্ৰাৰ্থীয়ে এই নতুন যিটো সমষ্টি তাৰ অধিকাংশ লোকৰ বাবে পৰিচিত নহয় সেই হেতুকে অগপৰ ভেটিৰূপে চিহ্নিত দেৰগাঁও যিটো বিধানসভা সমষ্টি আছিলে তাত অগপৰ যিটো ভেটি আছে তাৰ বাবে দিয়ক বিধানসভা সমষ্টিটো বৰ্তমান কংগ্ৰেছ পাৰ্টীয়ে জয়লাভ কৰিব বুলি চৰ্চা চলি আছে যদিও শেষ হাঁহি কিন্তু অগপ প্ৰাৰ্থীগৰাকীয়ে মৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে সকলোখিনি যদি ভবাৰ ধৰণে হয় বা ৰাইজৰ মাজত যিটো চৰ্চা চলি আছে তেনেহ'লে যোৰহাট জিলাখনৰ 4টা সমষ্টিতে তিতাবৰ বাদ দি বা 3টা সমষ্টি বুলি যদি আমি ধৰোঁ তেনেহ'লে বিজেপি মিত্ৰ জোঁটে জয়লাভ কৰাৰ সম্ভাৱনা আছে আৰু আমি কেইদিনমান বাট চাব লাগিব যিহেতু নিৰ্বাচনৰ মই পুনৰ কৈছোঁ এতিয়া বতাহে বলি আছে সেই ধুমুহা হ'বলৈ কিছু সময় লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেলী কৰাৰ পিছত যোৰহাটত হয়তো সেই ধুমুহা সৃষ্টি হ'ব 7 এপ্ৰিল তাৰিখে হয় আৰু যিসকল ইয়াতে লোক আছে আমি তেওঁলোকৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণে তেওঁলোক সাজু হৈছে বা ভোট দিবৰ বাবে বাইদেউ ক'ৰ পৰা আহিছে আমি কেন্দুগুৰি চেঙেলী গাঁও যোৰহাট সমষ্টি হয় কেনেকুৱা হ'ব এইবাৰ ভালে হ'ব গীতান্দা হয় বাইদেউ কেনেকুৱা হ'ব এইবাৰ ভালে হ'ব এবাৰ ভালে হ'ব মানে গৌৰৱ গগৈ নে হিতেন গোস্বামী আমি হিতেন গোস্বামী কিহৰ কাৰণে আমি সুবিধাৰ কাৰণে আহিছো সুবিধাৰ কাৰণে হয় আঁচনি পাইছে নাই পাইছো ভণ্টি যোৰহাট সমষ্টি নে যোৰহাটৰ নে ঘৰ ক'ত কেন্দুগুৰি চেঙেলী গাঁও চব চেঙেলী গাঁও এইবাৰ কেনেকুৱা হ'ব নিৰ্বাচন হিতেন দা নে গৌৰৱ গগৈ হিতেন দা আমি দেখুৱাইছো পাপৰি যে সকলোৰে মুখত হিতেন গোস্বামীৰ নাম আৰু এনেধৰণে যাম আমি আকৌ আপোনাৰ ওচৰলৈ মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হোৱাৰ লগে লগে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাম ইতিমধ্যে তাত থকা যিসকল লোক তেওঁলোকৰ এটাই কথা যে তেওঁলোকে হিতেন্দ্ৰনাথ গোস্বামীৰ কথা তেওঁলোকে উল্লেখ কৰিছে কাৰণ চৰকাৰ যিহেতু বিজেপিৰ অনাগত সময়ছোৱাটো তেওঁলোকে বিচাৰিব যদিহে বিজেপি চৰকাৰ আহে তেতিয়াহ'লে সেইখিনি সুবিধা যাতে পাই থাকে তেওঁলোকে ধাৰাবাহিকতা যাতে অক্ষুণ্ণ থাকে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে মামাৰ বাবে অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে তেওঁলোকে ভোট দিব অৰ্থাৎ কিছু ঠাই তেনেকুৱা দেখিবলৈ পোৱা গৈছে আমি কিছু সময় পূৰ্বে আমাৰ অনুষ্ঠানত আমি মৰিগাঁৱৰ প্ৰসংগটো উল্লেখ কৰিছিলোঁ যে প্ৰাৰ্থীতকৈ দলৰ প্ৰতি আকৰ্ষিত বা বিশেষভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ কথা বতৰাৰ প্ৰতি আকৰ্ষিত লোক আৰু সেইবাবে ভোটদান কৰিব অৰ্থাৎ দলটোক মই আপোনাৰ ওচৰলৈ আহিম বিশ্বজিৎ ৰয় ভিজুৱেলছো আমি দেখুৱাই থাকিম মুখ্যমন্ত্ৰী যোৰহাট পাবহি কিছু সময় পিছতে এতিয়া কথাটো হৈছে যে আপোনালোকৰ প্ৰাৰ্থীৰ যিটো দম থাকে তাতকৈ আপোনাৰ দলটোৰ দমটো বেছি হৈ যায় অৰ্থাৎ প্ৰাৰ্থীগৰাকীক কোনোবাই বা লোকে ভোট দিবলৈ নিবিচাৰিবও পাৰে তেওঁৰ হয়তো ব্যৱহাৰত অসন্তুষ্ট হ'ব পাৰে তেওঁ হয়তো সিমান কাম নাই কৰা যিমান কামৰ আশা কৰিছিল ৰাইজে কিন্তু চৰকাৰখনে দি আছে সেইখিনি সুবিধা দি আছে ৰাস্তা ঘাটৰ কথা পাতি আছে আৰু সেইখিনি সময়তে যেতিয়া মুখ্যমন্ত্ৰীগৰাকী যায় মুখ্যমন্ত্ৰীৰ যিটো চমক যিটো কেৰিজমা বুলি কয় গতিকে সেই বস্তুটোৱে বহুখিনি আকৰ্ষণ কৰি পেলাই তাৰ মাজতে আপোনালোকৰ যিসকল বিয়াগুম নেতা আছে তেওঁলোকো আহে তেওঁলোকো ফিল্ডত নামি যায় গতিকে এই গোটেই কথাবোৰে দলটোৰ প্ৰতি ৰাইজক যথেষ্ট আকৰ্ষণ কৰে সেইটো এটা আপোনালোকৰ প্লাছ পইণ্ট হয়নে সঁচাকৈ আপুনি যিটো কথা ক'ব বিচাৰিছে প্ৰথম কথা হৈছে ভাৰতীয় জনতা পাৰ্টী এটা কাৰ্যকৰ্তা আধাৰিত পাৰ্টী আৰু ইয়াৰ যিবিলাক সিদ্ধান্ত হয় সমূহীয়া নেতৃত্বৰে সিদ্ধান্তবিলাক লয়
কোনো এজন ব্যক্তি বা হেৰিৰ কাৰণে নহয়। গতিকে মুখ্যমন্ত্ৰীগৰাকী আমাৰ অতি জনপ্ৰিয় হোৱা হেতুকে আমাৰ ইয়াৰ লাভ হৈছে, যথেষ্ট লাভ হৈছে। আমাৰ প্ৰধানমন্ত্ৰী যেনেকৈ আমাৰ সৰ্বোচ্চ নেতা, তেখেতৰ জনপ্ৰিয়তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লাভ হৈছে। কিন্তু আমাৰ তাৰ উপৰিও আমাৰ যি সংগঠন আছে, সংগঠনৰ বুথৰ স্তৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় স্তৰলৈকে যি কাৰ্যকৰ্তাসকল আছে, এই নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুত হৈছে আৰু সকলোক যাক যাক যি দায়িত্ব দিয়া হৈছে সেইমতে তেখেতসকলে কাম কৰি গৈ আছে। আৰু গতিকে আমি আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টি বিশ্বাস কৰোঁ যে দলীয় প্ৰাৰ্থী যোনেই নহওক কিয় আমি নিৰ্বাচন কৰিম পদুম ফুল, মানে আমাৰ প্ৰাৰ্থী যোনেই নহওক কিয় আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈহে কাম কৰিব লাগিব। আৰু সেই বিচাৰধাৰাটো আগত ৰাখিয়ে আমি নেশ্যন ফাৰ্ষ্ট, তাৰপিছত পাৰ্টি ছেকেণ্ড আৰু চেল্ফ লাষ্ট বুলি কৈছে। আমি একমাত্ৰ দল যি পাৰ্টিতকৈ আমি ৰাষ্ট্ৰক আগত ৰাখিছোঁ। আমি পাৰ্টিৰ জৰিয়তে ৰাষ্ট্ৰৰ কাম কৰিছোঁ আৰু সেইকাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ স্পষ্ট ধাৰণা যে মই টিকট বিচাৰিবও পাৰোঁ বা মই বিধায়ক হ'ব পাৰোঁ, কিন্তু মই পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা। আৰু সেয়ে প্ৰতিগৰাকী কাৰ্যকৰ্তাই বিশ্বাস কৰে প্ৰাৰ্থীগৰাকী যোনেই নহওক কিয় আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰিব লাগিব। আৰু সেইকাৰণে কেতিয়াবা কেতিয়াবা আপোনালোকে হয়তো অনুভৱ কৰিছে যে প্ৰাৰ্থীগৰাকী যদিও গৌণ হৈছে বা কিন্তু তাতকৈ আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ যি চেহেৰা বা আমাৰ দলৰ যি কাৰ্যকৰ্তা সকলোবিলাক মিলি আগবঢ়াই লৈ গৈছে। কিন্তু এইটো এটা আপোনালোকৰ আচলতে ভাল কথা বুলিয়ে ক'ব পাৰি, যিটো দেখিবলৈ পোৱা যায়। আৰু য'ত আচলতে গোটেই দলটোৰ ওপৰত বা সেই আপোনালোকৰ দলীয় চিহ্নৰ ওপৰতো ৰাইজে আকৰ্ষিত হয়, যিটো আমি এতিয়া যোৰহাটতো দেখি আছোঁ আৰু প্ৰায় প্ৰত্যেকটো সমষ্টিতে আমি তেনেকুৱা ধৰণে দেখিবলৈ পাওঁ। বাৰু যিয়ে নহওক কিয়, এতিয়া আপোনাৰ পৰা জানিম যে এই নিৰ্বাচনত আমি 9 তাৰিখে ভোট দিবলৈ যাম, গতিকে আপোনালোকৰ সমীক্ষা মতে কি বাৰু কি হ'ব, কেনে পান পাব? আপোনালোকে দেখিছে উজনি নামনিৰ পৰা আৰম্ভ কৰি বৰাক ব্ৰহ্মপুত্ৰৰ পাহাৰৰ সকলো জেগাতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আমাৰ যিবিলাক দলীয় সভা সমিতিবিলাক যিবিলাক হৈছে, জনসভা হৈছে, তাৰ আগে আগে জন আশীৰ্বাদ যি যাত্ৰা আছিলে, যে প্ৰতিকূল বতৰকো নেওচি বোকা বৰষুণকো নেওচি লাখে লাখে মানুহে আমাৰ সভা সমিতিবিলাকত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নহয়, ৰাষ্ট্ৰীয় নেতৃত্বই হওক বা আমাৰ প্ৰাৰ্থীয়ে হওক, যি হিলদোল ভাঙি এই সভা সমিতিবিলাকত আহিছে। আৰু নিশ্চিতভাৱে দেখিব তাৰ বিপৰীতে কংগ্ৰেছ বা বিৰোধী যিসকল দলৰ প্ৰাৰ্থী বা দল আছে, তেখেতসকলৰ কিন্তু প্ৰচাৰ একেবাৰে মানে চকুত লগা ধৰণৰ হোৱা নাই। আৰু তেখেতসকলে আজি আপোনালোকে দেখিছে ধুবুৰীৰ দৰে বা বৰপেটাৰ কোনো সংখ্যালঘু অধ্যুষিত অঞ্চলতে তেখেতসকলৰ নিৰ্বাচনী সীমাবদ্ধতাত আমি দেখা নাই। এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ ধৰি লওক শাসনত আছে, গতিকে আপোনালোকে টকা খৰচ কৰিছে, আপোনালোকে বিয়াগুম নেতা আনিছে, আপোনালোকে চমক সৃষ্টি কৰিছে, কিন্তু সেই অনুপাতে তেওঁলোকে ধৰি লওক সিমানখিনি কৰিব পৰা নাই বা তেওঁলোকৰ এতিয়া চাবলৈ গ'লে আপুনি তেওঁলোকে বেয়া পালেও ভাল পালেও কথা একেটাই, তেওঁলোকৰ ইমান এটা শক্তিশালী তেনেকুৱা ধৰণৰ কোনো নেতা আছে বুলিও ভবা নাযায় যে আহিব ইয়াত প্ৰচাৰ চলাব। এতিয়া যদি চাই আপুনি ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আহিলে আহিব, তেওঁলোক গ'লেই এদিনতে, গতিকে বৰ এটা প্ৰভাৱ পেলাব নোৱাৰিলে। কিন্তু যেতিয়া আপোনালোকৰ কথালৈ অহা যায়, নীতিন নবীন আহিছে, যোগী আদিত্যনাথ আহিছে বা ঠিক তেনেধৰণে আপোনাৰ আমি যদি চাওঁ নীতিন গাডকাৰী আহিছে, অমিত শ্বাহটো দুবাৰকৈ আহিছে, মুখ্যমন্ত্ৰী প্ৰচাৰ চলাই আছে, মাত ভাঙি গৈছে তেওঁ। এতিয়া বিৰোধীয়ে ক'ব বিচাৰে যে আপোনালোকে ভয় খাইছে, সেইবাবে আপোনালোকে ইমান ডাঙৰ ডাঙৰ নেতা আনিছে, কি ক'ব? প্ৰথম কথা শুনক, মই আকৌ এবাৰ কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা আধাৰিত পাৰ্টি। আমাৰ যেনেকৈ বুথৰ সভাপতিগৰাকী যেনেকৈ কাৰ্যকৰ্তা, আমাৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীও দলৰ কাৰ্যকৰ্তা। দলৰ কাৰ্যকৰ্তা হোৱা হেতুকে তেখেতসকলে যিটো নিৰ্বাচনত সৰ্বোচ্চ উজাৰি তেখেতসকলে কাম কৰাৰ কাৰণে প্ৰস্তুত থাকে। গতিকে ৰাষ্ট্ৰীয় নেতৃত্বৰো দায়িত্ব আছে, এখন ৰাজ্যৰ নিৰ্বাচন হৈ আছে, গতিকে তেখেতসকলে আহিব, তেখেতসকলৰ দিহা পৰামৰ্শ আৰু তেখেতসকলে যিমানখিনি পাৰে দলৰ হৈ কাম কৰিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীও দলৰ কাৰ্যকৰ্তা হিচাপে আপোনালোকে দেখিছে বিগত 6 মাহ ধৰি দিনে ৰাতিয়ে 24 ঘণ্টাই তেখেতে নন ষ্টপ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছে। জ্যেষ্ঠসকল আপোনালোকৰ যিসকল নেতা আছে বা মন্ত্ৰী বিধায়ক, তেওঁলোক বহি নাথাকে, তেওঁলোকে ওলাই যায়, কোনো নাথাকে। বুথৰ পৰা আৰম্ভ কৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি পৰা ৰাজ্যিক সভাপতি, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, মন্ত্ৰী, বিধায়ক সকলোৱে আমি দেখিছোঁ। বিগত দিনত আপোনাৰ পঞ্চায়তৰ নিৰ্বাচনেই হওক বা আমি পৌৰসভাৰ নিৰ্বাচনেই হওক
বা আমাৰ সকলো আহে, গৃহমন্ত্ৰী লোকসভা আহে, নিৰ্বাচনে হওক হয়। সকলোবিলাক গুৰুত্ব, তাৰমানে নিৰ্বাচন আপোনালোকৰ মূল কথাটো হৈছে যে প্ৰত্যেকটো নিৰ্বাচন সৰু হওক ডাঙৰ হওক আপোনালোকে গুৰুত্ব সহকাৰে লয় স্বাভাৱিকভাৱে যিহেতু আমাৰ সংগঠনটো একেবাৰে তলৰ একেবাৰে সকলোতকৈ তলৰ স্তৰলৈকে আমাৰ পৃষ্ঠা প্ৰমুখলৈকে আমাৰ কাৰ্যকৰ্তা আছে, প্ৰতিটো বুথত কাৰ্যকৰ্তা আছে। স্বাভাৱিকভাৱে যদি আমি বুথৰ কাৰ্যকৰ্তাবিলাকক কাম কৰিবলৈ দিওঁ তেনে ৰাষ্ট্ৰীয় নেতৃত্ব বহি থাকিলে দেখিবলৈ ভাল নালাগিব। গতিকে ৰাষ্ট্ৰীয় নেতৃত্ব সমান পৰিমাণে তেখেতসকলেও কাম কৰিছে। বুজিছোঁ। মই এতিয়া পোনপটীয়া সম্প্ৰচাৰলৈ যাম আকৌ এবাৰ। লাইভত সংযুক্ত হৈছে হানসেং কোঁৱৰ। হানসেং, আপোনাৰ ওচৰলৈ আহিম। আজি মুখ্যমন্ত্ৰীয়ে তাত সংকল্প সভা অনুষ্ঠিত কৰিলে, গতিকে সোণাৰী হওক বা আপুনি মামৰাৰে হওক, গতিকে আজিৰ যিটো পৰিৱেশ দেখা গ'ল গতানুগতিক আমি দেখুৱাই মুখ্যমন্ত্ৰীৰ সভাত ইমানখিনি মানুহ হয়, এনেধৰণে আহে, এনেধৰণে ভাষণ শুনিবলৈ আহে। এতিয়া কথাটো হৈছে ভাষণ শুনা বা মুখ্যমন্ত্ৰীক চাবলৈ অহা মানুহৰ কথা বেলেগ, আৰু তাত কি চলি আছে বৰ্তমান ৰাজনৈতিক যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটোৰ ওপৰত আপুনি ক'ব। হানসেং। হয় পাপৰি, এটা কথা আমি উল্লেখ কৰিব লাগিব, মুখ্যমন্ত্ৰীৰ সভাত যি গতানুগতিকভাৱে জনসমাগম ঘটে সেয়া সোণাৰীটো হৈছে আৰু মামৰা বিধানসভা সমষ্টিটো হৈছে। কিন্তু ব্যতিক্ৰম কথাটো হ'ল যে মুখলধাৰ বৰষুণক নেওচি এই সভাখনত আচলতে জনসাধাৰণ বহি আছিলে। সোণাৰীৰ বিশেষকৈ সোণাৰী বিধানসভা সমষ্টিৰ যোনখন সভা হৈছিলে, সেই সভাখনৰ প্ৰাক্ষণতেই মুখ্যমন্ত্ৰী উপস্থিত হোৱা প্ৰাক্ষণত মুখলধাৰ বৰষুণ আহিছিলে আৰু যাৰ বাবে আচলতে চকীসমূহ খালী হৈ পৰিছিলে। কিন্তু যেতিয়াই মুখ্যমন্ত্ৰী আহি খেলপথাৰত প্ৰৱেশ কৰিলে, মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিলে যে তেখেতো তিতি থাকিব, গতিকে জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আহি পিনি চকী তাত ভৰ্তি কৰি দিয়ে আমি দেখিবলৈ পালো। কিছুৱে ছাতি লৈ পিনি হলেও যেতিয়া অংশগ্ৰহণ কৰিলে আৰু কিছুৱে তিতি আচলতে অংশগ্ৰহণ কৰিছে। আৰু উল্লেখযোগ্য কথাটো হ'ল যে মহিলাৰ অংশগ্ৰহণ সৰ্বাধিক আছিলে দুইটা সমষ্টিতে। আৰু প্ৰথমতে মই কওঁ মামৰা বিধানসভা সমষ্টিৰ কথা। ৯৪ নং মামৰা বিধানসভা সমষ্টিৰ যিখন সভা অনুষ্ঠিত হৈছিলে জজলি পাঁচালিত, আৰু জজলিত আচলতে বহুত জনসাধাৰণ গোট খাইছিলে, যিহেতু মামৰা বিগত 10টা বছৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তাত যোগেন মোহন ডাঙৰীয়াৰ নেতৃত্বত তাত শাসন ব্যৱস্থা চলি আছিলে আৰু বহু পৰিমাণে উন্নয়ন দেখা গৈছিলে। তাৰ পাছত সুৰুজ দিহিঙীয়া যিহেতু এবাৰ টিকেট লাভ কৰিলে, সমান্তৰালকৈ এবাৰ কংগ্ৰেছে যি জ্ঞানদীপ মোহনক টিকেট দিছে, আচলতে দুয়োগৰাকী প্ৰাক্তন কংগ্ৰেছী, আৰু সুৰুজ দিহিঙীয়াৰ অধীনতে আচলতে জ্ঞানদীপ মোহনে এটা সময়ত যুৱ কংগ্ৰেছ কৰিছিলে। গতিকে দুইজনৰ আচলতে যি প্ৰতিদ্বন্দ্বিতা হৈছে, প্ৰতিদ্বন্দ্বিতা অতি আকৰ্ষণীয় হৈছে। কিন্তু যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ তাত ভেটি সবল, সেইকাৰণে আচলতে ভাৰতীয় জনতা পাৰ্টি তাত কিছু আগবাঢ়ি আছে, আমি সেই কথা উল্লেখ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰীৰ আগমন আৰু সমান্তৰালকৈ যোৱাকালি আচলতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেটাই যি এক যুৱ সন্মিলনত অংশগ্ৰহণ কৰিলে, এই নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিক কিছু আগুৱাই নিছে। ইয়াৰ সমান্তৰালকৈ সোণাৰী বিধানসভা সমষ্টিলৈ যদি আহোঁ, সোণাৰী বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছে যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে উৎপল গগৈ, আচলতে তেখেত সোণাৰী নগৰৰ আৰু যথেষ্ট তেখেত এক সমাজসেৱী তেখেত ব্যক্তি। তেখেতে বিগত দীৰ্ঘদিন ধৰি আচলতে বিভিন্ন কলা সংস্কৃতি ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত হৈ পৰিছিল। তেখেতক মানুহে চিনি পায়, তেখেতে সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হৈছে। কিন্তু সমান্তৰালকৈ এটা কথা উল্লেখ কৰিব লাগিব যে জনতাৰ আচলতে আমি যিমানসমূহ ৰাজ্যৰ লগত কথা পাতো, শ্ৰমিকৰ লগত কথা পাতো, চাহ বাগানৰ শ্ৰমিকৰ লগত কথা পাতো, গাঁৱৰ ৰাজ্যৰ লগত কথা পাতো, ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতি তেখেতসকলৰ ভাৱমূৰ্তি বেলেগ। ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতি তেখেতসকলৰ ভাৱমূৰ্তি বেলেগ। শিক্ষকতা কৰি অহা মানুহজন অতি সহজ সৰল বুলি তেখেতে উল্লেখ কৰিছে। আৰু যিকোনো আপদে বিপদে মানুহৰ হস্কিলে মুস্কিলে আচলতে সোণাৰী বিধায়ক তথা বিজেপিৰ যি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক উপলব্ধ হয় বুলি আমাক জনসাধাৰণে জনাইছে, আৰু সেয়া আমি দেখি আহিছো। আৰু অতি উল্লেখনীয় কথাটো হ'ল যে আজি মুখ্যমন্ত্ৰীয়ে যি আচলতে তেওঁলোকৰ ইস্তেহাৰত আছে, সেয়া আচলতে তেওঁলোকে পুনৰবাৰ ঘোষণা কৰিছে যে চৰাইদেউ মেডিকেল কলেজ ইতিমধ্যে খুলো অৱস্থাত আছে, মানে উদ্ঘাটন হওঁ অৱস্থাত আছে। ইয়াৰ সমান্তৰালকৈ চৰাইদেউত হ'ব চুকাফা বিশ্ববিদ্যালয়। দীৰ্ঘদিনীয়া এক দাবী, ঐতিহাসিক চৰাইদেউ জিলাৰ লোকসকলৰ দীৰ্ঘদিনীয়া দাবী, স্বৰ্গদেউ চাওলুং চুকাফা নামত এক শৈক্ষিক অনুষ্ঠান, তাকো অতি উচ্চ মানৰ শৈক্ষিক অনুষ্ঠান, যিহেতু ইউনিভাৰ্চিটি, সেয়া আচলতে হৈ গৈছে। আৰু আজি শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰী বিধানসভা সমষ্টিত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় অৰ্থাৎ ইঞ্জিনিয়াৰিং কলেজ হ'ব বুলি ঘোষণা কৰিছে, বা তেখেতৰ যি সংকল্প আছিলে সংকল্প অৱগত কৰিছে। ইয়াৰ সমান্তৰালকৈ এটা কথা আমি উল্লেখ কৰিব পাৰো যে শৈক্ষিক দিশত সোণাৰী তথা চৰাইদেউ জিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা ভিজন দেখা পাইছে, সচেতন নহলে এটা ভিজন দেখা পাইছে শৈক্ষিক দৃষ্টিৰে যদি চোৱা যায়। ইয়াৰ সমান্তৰালকৈ অৰুণোদয় আঁচনি হওক, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি হওক, বা অন্যান্য এটিকলি দুটিপাত যিসমূহ আঁচনি লৈছে, এই আঁচনিয়ে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীক
প্ৰত্যক্ষভাৱে সহায় কৰিব সেয়া নিশ্চিত। ইয়াৰ সমান্তৰালকৈ আৰু এটা কথা মই উল্লেখ কৰি থব বিচাৰিছো যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সাধাৰণ সম্পাদকে পদত্যাগ কৰি ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰত যি দল আছে দলত যোগদান কৰি ইতিমধ্যে তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেখেতৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেং লগতে কিছু সাংসদ ঝাৰখণ্ডৰ কিছু বিধায়ক কেবিনেট মন্ত্ৰী আহি উপস্থিত হৈ ইয়াত বিশাল জনসভাত অংশগ্ৰহণ কৰিছে। সমান্তৰালকৈ হেমন্ত সোৰেনৰ যি পত্নী আছে পত্নীও আহি যোৱাকালি আমাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন হালকাথনি বাগিচাত আচলতে সভা কৰা পৰিলক্ষিত হৈছে। ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰত দলটোৱে পোনে পোনে চাহ জনগোষ্ঠী লোকসকলক আচলতে টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে। জয় ভাৰতৰ টাৰ্গেটে হৈছে চাহ জনগোষ্ঠীয় লোকসকল। তেওঁলোকে সেইখিনি ভোট তেওঁলোকে লাভ কৰিম বুলিয়ে তেওঁলোকে আচলতে এটা টাৰ্গেট কৰি লৈছে। আৰু যাৰ ফলত ইতিমধ্যে আপুনি কৈছে যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী আহিছে, প্ৰচাৰ চলাইছে, ইয়াত সোমাই পৰিছে। কিন্তু ই কি কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে? খুব বেছি ভোট কাটিব পাৰে, যদি কাটে তেতিয়াহ'লে কাৰ কাটিব পাৰে? বিভাজন এটা আনিব পাৰে। হয়, গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে পাপৰি। যিহেতু সোণাৰী বিধানসভা সমষ্টিটো বিশেষকৈ সোণাৰী বিধানসভা সমষ্টিটো অৰ্ধেক সংখ্যক ভোটাৰে হৈছে চাহ জনগোষ্ঠী। ইয়াত 50খনৰ অধিক চাহ বাগিচা আছে, গতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব স্বাভাৱিকতেই। আৰু যিহেতু চাহ বাগিচাৰ ভোট কৰ্তনৰ কথা আহিছে তেতিয়াহ'লে অধিকাংশ ভোটাৰে আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত। কিন্তু যিহেতু বলদেৱ তেলী নামৰ জেএমএমৰ প্ৰাৰ্থীগৰাকী কংগ্ৰেছ দলৰ পৰা আহি পিনি তেখেতে জেএমএমৰ প্ৰাৰ্থিত্ব লৈছে, গতিকে কংগ্ৰেছ দলৰ যে অৰ্ধেক সংখ্যক ভোট চাহ বাগিচা তেখেতে কাটি নিনিব সেয়া নুই কৰিব নোৱাৰি। আৰু যিহেতু সংখ্যালঘু চাহ শ্ৰমিক যিসকল আছে সেইসকল আচলতে যে জেএমএমৰ লগত থাকিব সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। সভাসমূহলৈ যদি চাওঁ, সভাহত জন উপস্থিতিৰ বিন্যাসলৈ যদি আমি মন কৰো তেতিয়াহ'লে সেয়া উল্লেখ কৰিব পাৰো যে সংখ্যালঘু যিসমূহ চাহ জনগোষ্ঠীয় লোক আছে, ধৰ্মীয় যি সংখ্যালঘুৰ চাহ জনগোষ্ঠীয় লোক আছে, তেখেতসকলে আচলতে জেএমএম জয় ভাৰতৰ লগত থাকিব। কিন্তু এটা কথা নিশ্চিত যে দুয়োটা দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ভোট কৰ্তন কৰিব ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰতৰ প্ৰাৰ্থীগৰাকীয়ে। আৰু সেইবাবে আচলতে সোণাৰী বিধানসভা সমষ্টিৰ যিখন নিৰ্বাচনী যুঁজ হ'ব, এই যুঁজখন অতি আকৰ্ষণীয় হ'ব। আৰু বৈতৰণি কোনে পাৰ কৰিব সেয়া কিন্তু শেষ মুহূৰ্তলৈকে এক আকৰ্ষণীয় দৃষ্টি ৰখা জৰুৰী হ'ব বুলি আমি ইয়াত অনুমান কৰিব পাৰিছো পাপৰি। নিশ্চয়, ধন্যবাদ জনাইছো হানসেং। আৰু আমি আপোনাৰ ওচৰলৈ আহিছো ৰয় ডাঙৰীয়া, যে এতিয়া আপুনি গোটেইখিনি কথা শুনিলে উজনিৰ, বিশেষকৈ এই সোণাৰীৰ কথা আমি পাতিলোঁ। আৰু সোণাৰীটো এইভাৱে অতি গুৰুত্বপূৰ্ণ হৈছে কাৰণ বিজেপি যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীৰ প্ৰভাৱ বা তেওঁক ৰাইজে ভাল পায়। আৰু ৰাইজৰ সদায় এটাই কথা থাকে যে বিধায়কগৰাকীক তেওঁলোকে চোতালত গৈ লগ পাব লাগে। প্ৰথম ৰাইজৰ সেইটোৱে কথা যে আমাৰ এটা সমস্যা লৈ যেতিয়া আমি যাম সেইখিনি সময়ত বিধায়কগৰাকীক আমি চোতালতে পালে আমাৰ কাৰণে সুবিধাজনক হয়। আৰু সেইটো ভাবিয়ে ৰাইজে ভোট দিয়ে, যিটো এবাৰ হয়তো যোৰহাটত হোৱাৰো সম্ভাৱনা থাকিব। কাৰণ যোৰহাটৰ বাকী ৰাইজৰো এনেকুৱা ধৰণৰ এটা তেওঁলোকে ডেফিনেশ্যন আনিছে যে তেওঁ এগৰাকী সাংসদ হিচাপে ঠিক আছে যে তেওঁ গোটেই সমস্যাৰ কথা সংসদত তেওঁ উপস্থাপন কৰে, গৌৰৱ গগৈ। কিন্তু বিধায়ক হিচাপে তেওঁ ৰাইজৰ মাজত কিমান থাকিব? কাৰণ তেওঁ যিহেতু ইয়াত নাথাকে, স্থায়ীভাৱে তেওঁ ইয়াত নাথাকে, গতিকে এই কথাবোৰে প্ৰভাৱ আনে। বাৰু যিয়ে নহওক কিয়, তাৰ মাজত জয় ভাৰত সোমাই পৰিল। এতিয়া জয় ভাৰতে কেনেকুৱা ধৰণে কি প্ৰভাৱ বিস্তাৰ কৰিব মই যদি অকণমান আপোনাৰ পৰাও জানো। প্ৰথম কথা হৈছে আপুনি যেনেকৈ কৈছে যে একচুৱেলি আমি 24/7 আমি কাৰ্যকৰ্তা হিচাপে কাম কৰি থকা এটা দল। আমি সদায় ৰাইজৰ মাজত থাকোঁ। আৰু ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াও ইয়াত ব্যতিক্ৰম নহয়। আৰু তেখেতো 24/7 সকলোৱে লগ পায় বুলি কৈছে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা যি দলৰ মাধ্যমতে যি সেৱা কৰিম, ৰাইজৰ সেৱা কৰিবলৈ যে ওলাই আহিছোঁ তাৰ এটা উদাহৰণ। গতিকে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক সকলো সময়তে ৰাইজৰ লগত থাকে, এইটো নিশ্চিত। আৰু দ্বিতীয় কথা হৈছে জয় ভাৰত পাৰ্টী যাৰ নেতৃত্ব ঝাৰখণ্ডত থাকে। আৰু আপোনালোকে জানে যে ঝাৰখণ্ডৰ মুক্তি মৰ্চা আৰু কংগ্ৰেছ দলৰ মিত্ৰ চৰকাৰ এখন ঝাৰখণ্ডত চলি আছে। আৰু ঝাৰখণ্ডৰ ৰাজনৈতিক পৰিৱেশটো অলপ বেলেগ আৰু অসমৰ ৰাজনৈতিক পৰিৱেশটো অলপ বেলেগ। গতিকে ঝাৰখণ্ডৰ যি দল জয় ভাৰত পাৰ্টী হিচাপে আহি ইয়াত যি অংশগ্ৰহণ কৰিছে, কংগ্ৰেছে হয়তো ভাবি লৈছে যে ইয়াত ভাৰতীয় জনতা পাৰ্টীক পৰাভূত কৰিবলৈ তেখেতসকলৰ শক্তি নাই। গতিকে তেখেতসকলৰ মিত্ৰ দলৰ জৰিয়তে ভোট বিভাজনৰ এটা ৰাজনীতিৰ তেখেতসকলে সহায় ল'ব পাৰে। আৰু এই কথাটো কিন্তু কংগ্ৰেছ দলে হয়তো ভাবি এই ব্যৱস্থাটো হয়তো তেখেতসকলে লৈছে। কিন্তু অসমৰ জনগণ বিশেষভাৱে চাহ জনগোষ্ঠীৰ মানুহবিলাকে ভালকৈ উপলব্ধি কৰিব পাৰিছে যে বিগত কেইবা দশক ধৰি 200 বছৰতকৈ অধিক সময় তেখেতসকলে এই চাহ বাগানৰ লগত জড়িত
তাৰ পিছতো তেখেতসকলে কিন্তু মাটিৰ পাত্তা এই বাগানবিলাকত নাপালে। তেখেতসকলৰ কাৰণে থকাৰ কাৰণে এটুকুৰা মাটি নাই। কিন্তু এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এইখিনি কৰিল। এই এটিকলি দুটিপাতেই হওক বা এই আমাৰ বিভিন্ন ধৰণৰ স্কুল কলেজ ইত্যাদি যি চাহ বাগানবিলাকত হ'ল আৰু ইয়াৰ উপৰিও যি চাহ শ্ৰমিকসকলৰ কাৰণে মজুৰি বৃদ্ধি কৰিলে। এইবিলাক কথাই চাহ বাগানী যিসকল ভাই আছে তেখেতসকলৰ কিন্তু এই কথাটোক উপলব্ধি কৰি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষেই নিশ্চিতভাৱে তেখেতসকলে চাব, তেখেতসকলে ভোটদান কৰিব। আৰু সকলোৱে বিচাৰিছে যে বিগত দিনত তেখেতসকলে যে কংগ্ৰেছৰ শাসনকালত তেখেতসকলে কি পাইছে আৰু তেখেতসকলে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়ত আজি ঝুমুৰক আমি কলৈকে লৈ গৈছোঁ, বিশ্ব দৰবাৰলৈকে লৈ গৈছোঁ। আমি সেই চব জাতি জনগোষ্ঠীক আমি সকলোকে লগত লৈ যিটো ভাৰতীয় জনতা পাৰ্টী চলি আছোঁ সকলোকে আগবঢ়াই লৈ যোৱাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যি লক্ষ্য আৰু সেই লক্ষ্যৰ প্ৰতি নিশ্চিতভাৱে আমি চাহ জনগোষ্ঠী ভাইসকলে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ৰায়দান কৰিম। নিশ্চয় নিশ্চয়। আমি এবাৰ গৌৰীশ নন্দীৰ ওচৰলৈ যাম। বৰাকৰ সন্দৰ্ভত গৌৰীশে আমাক ক'ব। গৌৰীশ, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰাকৰো যুঁজখন লক্ষণীয় হ'ব আৰু তাতো আকৌ কৈছোঁ যে বিজেপিৰ বাঘা নেতাই তাত প্ৰচাৰ চলাইছে, প্ৰচাৰ অভিযান চলি আছে আৰু দেখিবলৈ পোৱা গৈছে যে কোনো ধৰণে আচলতে ক'তো একো সুৰুঙা বা সুযোগ এৰি দিয়া নাই, বিজেপিয়ে এৰি দিয়া নাই। নীতিন নবীনে তাত প্ৰচাৰ চলাইছে। শ্ৰীভূমিৰ কথাও আমি পাতিম। আমি আটাইখিনি সামৰি আপোনাৰ পৰা জানিম। হয় পাপৰি, নিশ্চয়কৈ যদি দেখা যায় যেন বৰাকত কিন্তু প্ৰথমতে এইবাৰ যে নিৰ্বাচনৰ প্ৰথম ভাগত কিন্তু ইমান এটা জাকজমক নাছিলে, কিন্তু আজি ৩-৪ দিনৰ পৰা কিন্তু অত্যন্ত যেন এটা নিৰ্বাচনী যেন বতাহ অত্যন্ত উত্তেজিত হৈ উঠিছে বা কোৱা যায় যেন এটা চৰম এটা হেলদোল আছে ইয়াতে। আৰু দেখা গৈছে ডাঙৰ ডাঙৰ নেতা আহি আছে আৰু আজি কিন্তু বিজেপিৰ যিগৰাকী ৰাষ্ট্ৰীয় সভাপতি তেওঁ আহি গৈছে। আৰু এটা আমি বস্তু লক্ষ্য কৰিছোঁ যে শাসকীয় দল মিত্ৰজোঁট অগপ বা বিজেপিৰ কিন্তু সকলো নেতাই কিন্তু তেওঁলোকে তেওঁৰ উন্নতিৰ খতিয়ান ধৰি আছে আৰু উন্নয়নৰ যেন ইছ্যু আছে, তেওঁলোকৰ উন্নয়নৰ ইছ্যুৰ ভিত্তিতেও তেওঁলোকে কিন্তু জয়লাভ কৰিব বিচাৰি আছে। বিভিন্ন আজি যিখিনি কথা কৈছে ৰাষ্ট্ৰীয় সভাপতি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আচলতে উত্তৰ পূৰ্বাঞ্চলত কেৱল অসমতে নহয় গোটেই উত্তৰ পূৰ্বাঞ্চল প্ৰভূত উন্নতি হৈছে দুটা ডাবল ইঞ্জিন চৰকাৰ থকাৰ পাছত। ইয়াকেই ইছ্যু বনাই তেওঁলোকে কিন্তু ভোট আদায়ৰ চেষ্টা কৰি আছে। আৰু যদি কোৱা যায় যে কংগ্ৰেছৰ কিন্তু এতিয়ালৈকে শ্ৰীভূমি জিলাত যি 4টা সমষ্টি আছে, কোনো এটা সমষ্টিত কিন্তু এতিয়ালৈকে কোনো হাই প্ৰফাইল নেতা বা ষ্টাৰ কেম্পেইনাৰ এতিয়ালৈকে অহা নাই। অহাৰ হয়তো সম্ভাৱনা আছে, কিন্তু শাসকীয় দলৰ কিন্তু আজি যেনেদৰে ৰাষ্ট্ৰীয় সভাপতি আহিলে 6 তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব' কৰিব উত্তৰ কৰিমগঞ্জ সমষ্টিত আৰু পাতাৰকান্দিত 7 তাৰিখে আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। গতিকে শাসকীয় দল কিন্তু সম্পূৰ্ণৰূপে যুঁজা চলাই আছে, কিন্তু যেন কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ কিন্তু যথেষ্ট তৎপৰ হৈ আছে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত। যোৱাকালি আমি দেখিছিলোঁ যেন শ্ৰীভূমিৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিত আহিছিলে সায়নী ঘোষ, পশ্চিমবংগৰ সাংসদ সায়নী ঘোষ আৰু সাংসদ সুস্মিতা দেৱ। তেওঁলোকে কিন্তু প্ৰচাৰ অভিযান চলাইছিলে, যথেষ্ট ৰাইজ হৈছিলে, ৰাইজৰ কিন্তু যথেষ্ট উৎসাহ আছিলে, নেতৃত্ব দেখিবলৈ আহিছিলে। বা যদি কোৱা যায় যে এতিয়া যদি যি সমষ্টিবিলাক আছে উত্তৰ কৰিমগঞ্জত কিন্তু বিজেপি আৰু কংগ্ৰেছৰ মাজতে যুঁজ হ'ব আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত যদি কোৱা যায় যেন ইয়াতে ত্ৰিকোণীয় যুঁজ হ'ব। ইয়াতে যেন যিগৰাকী প্ৰাৰ্থী থিয় হৈছে তৃণমূল কংগ্ৰেছৰ, তেওঁৰ কিন্তু প্ৰচাৰ অভিযান যথেষ্ট তীব্ৰতৰ কৰি তুলিছে। লগতে কংগ্ৰেছৰ প্ৰাৰ্থীৰো যথেষ্ট সমৰ্থক দেখা গৈছে যিসকল জনসভা হৈ আছে। আৰু লগতে অগপৰ যদি কোৱা যায় ইকবাল হুছেইন, অগপৰ ক্ষেত্ৰতো কিন্তু কালি অতুল বৰা আহি দলৰ সভাপতি অতুল বৰা আহি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। আনফালে পাতাৰকান্দি সমষ্টি আৰু যি ৰামকৃষ্ণ নগৰ সমষ্টি আছে, এই দুটা সমষ্টিত কিন্তু বিজেপিৰ তেওঁলোকৰ এটা সবল স্থিতিত আছে। আগৰ পূৰ্বৰ পৰাই তেওঁলোকে বিধায়ক নিৰ্বাচিত হৈ আছে 2বাৰৰ পৰা। আৰু যদি দেখা যায় যেন আজি ৰামকৃষ্ণ নগৰ প্ৰচাৰ অভিযান চলিছে, ৰাইজ কিন্তু হিয়া ভাঙি ৰাইজ আজি উপস্থিত হৈছে তেওঁলোকৰ যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীক চাবলৈ। এনেদৰে যেন ৰোড শ্ব' হ'ব যিখন 6 তাৰিখ উত্তৰ কৰিমগঞ্জত যথেষ্ট পৰিমাণে মানুহ হোৱাৰ আশংকা কৰা হৈ আছে। বহুত যে বিজেপিৰ ফালৰ পৰা যিটো জনোৱা হৈছে যেন শ্ৰীভূমি চহৰ কিন্তু একেবাৰে স্তব্ধ হৈ পৰিব, যেন এনেদৰে এটা জনজোৱাৰ তেওঁলোকে কৰিব পাৰে আমি যিখিনি খবৰ পাইছোঁ। আৰু অনুৰূপভাৱে যদি দেখা যায় পাতাৰকান্দি সমষ্টিতো কিন্তু অমিত শ্বাহৰ যে অনুষ্ঠান আছে এই অনুষ্ঠান যথেষ্ট লোক উপস্থিত থাকিব। মুঠতে ক'ব গ'লে যেন এতিয়া যে নিৰ্বাচনৰ বতাহ আছে সকলো ৰাজনৈতিক দল কিন্তু তৎপৰ হৈ আছে
আৰু যে জয় কিন্তু দুটা সমষ্টিত বিশেষকৈ মই পুনৰ উল্লেখ কৰিছোঁ উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত কিন্তু আকৰ্ষণীয় যুঁজ হ'ব ইয়াতে কংগ্ৰেছ আৰু বিজেপিৰ যথেষ্ট পৰিমাণে ইয়াতে এটা যুঁজ হ'ব একেবাৰে ইয়াতে যিটো কোৱা যায় যে নেক টু নেক ফাইট হ'ব আৰু দক্ষিণ কৰিমগঞ্জ ত্ৰিকোণীয় যুঁজ হ'ব পাপৰি অৰ্থাৎ দক্ষিণ কৰিমগঞ্জত আমি ধৰিব পাৰোঁ ত্ৰিকোণীয় যুঁজ হ'ব আৰু এইফালে আপুনি উত্তৰ কৰিমগঞ্জত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মূল যুঁজখন হ'ব যিটো নেক টু নেক ফাইট হ'ব অৰ্থাৎ যদি চোৱা যায় তেতিয়াহ'লে আমি বৰাকৰ প্ৰসংগলৈ যদি আহোঁ গৰিশ আপোনাক ধন্যবাদ জনাম মই ষ্টুডিঅ'লৈ আহিম বিশ্বজিৎ ৰয় ডাঙৰীয়া বৰাকৰ প্ৰসংগলৈ যদি আমি আহোঁ তেতিয়াহ'লে বৰাকত যিখিনি সমীক্ষা ইতিমধ্যে গৰিশে আগবঢ়ালে তাত যদি চোৱা যায় যে ইয়াত আচলতে বৰ এটা সহজ নহ'ব যুঁজখনত হয় চাওক প্ৰথম কথাই হৈছে 1991 চনত যেতিয়া অসমৰ নিৰ্বাচন হৈছিলে প্ৰথমতে 9গৰাকী বিধায়ক আমাৰ বৰাক উপত্যকাৰ পৰাই প্ৰথম বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু সেই 1991 চনৰ নিৰ্বাচনতে 2গৰাকীকে সাংসদ আমাৰ বৰাক উপত্যকাৰ পৰা আহিছিলে বৰাক উপত্যকা সদায় ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু বিগত দিনত বিশেষকৈ মই ক'ম যে এই 10টা বছৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি চৰকাৰ আছে সেই চৰকাৰৰ সময়ত এটা সময় আছিলে মনত পেলাকচোন আপোনালোকে বৰাক ভেলীলৈকে যদি কোনোবা ব্যক্তি যাবলগীয়া হৈছিলে বা কোনোবা এজন কৰ্মচাৰীক যদি শ্ৰীভূমিলৈ আজি আগৰ কৰিমগঞ্জ আজি কৰি শ্ৰীভূমিলৈ বদলি কৰা হৈছে তেখেতসকলক ভাবা হৈছিলে পানিছমেণ্ট ট্ৰেন্সফাৰ কৰা হৈছে আজি চাওক ৰেল কানেক্টিভিটিয়ে হওক বা ৰোড কানেক্টিভিটিয়ে হওক ইমান সহজ হৈ গৈছে গতিকে বৰাক উপত্যকাৰ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত উন্নয়ন যি হৈছে আৰু বিশেষভাৱে যি কানেক্টিভিটি যিটো আৰু ইমান ভাল হৈছে ৰেলেই হওক বা আমাৰ ৰোড কানেক্টিভিটিয়ে হওক বৰাকবাসীয়ে সমানভাৱে যে আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগে লগে সেই অঞ্চলৰ যথেষ্ট উন্নতি হৈছে মই এইখিনি কথাকে আকৌ গৰিশ আপোনাৰ ওচৰলৈ আহিম আমাৰ ষ্টুডিঅ'ত বিজেপিৰ মুখপাত্ৰ আছে গৰিশ আৰু বৰাকৰ যিটো উন্নয়ন বা কানেক্টিভিটি বা আমি যদি এতিয়া পূৰ্বতে মই বহুত বছৰ আগতে এবাৰ গৈছিলোঁ আৰু তেতিয়া ৰাস্তা ঘাটৰ যিটো বিধ্বস্ত অৱস্থা পৰিলক্ষিত কৰিছিলোঁ গতিকে তাতকৈ নিশ্চিত ৰূপত আজিৰ তাৰিখত ভাল হৈছে যিটো তেওঁ কৈছে দাবী কৰিছে এতিয়া আপোনাৰ পৰা জানিম যে বৰাকবাসী ৰাইজে প্ৰকৃততে কি বিচাৰিব কি আশা প্ৰত্যাশালৈ বৰাকবাসী ৰাইজে ভোট দিব সেয়া বিজেপিকে হওক বা কংগ্ৰেছকে হওক বা এটা সমষ্টি তৃণমূল কংগ্ৰেছকে হওক গতিকে কি আশা প্ৰত্যাশা থাকিব কি উন্নয়ন বিচাৰিব হয় নিশ্চয়কৈ পাপৰি এই যে যোগাযোগ ব্যৱস্থা এয়া কিন্তু এটা ডাঙৰ সমস্যা আছিলে বৰাকৰ কাৰণে কাৰণ নিজৰ ৰাজ্যটোৰ যেন ৰাজধানীত যাব হ'লে অৰ্থাৎ গুৱাহাটীত যাব হ'লে প্ৰায় এটা দিন লাগি গৈছিলে আজিৰ দিনত কিন্তু সেই দিন নাই যথেষ্ট উন্নত হৈ আছে এই কথা কিন্তু মানিবই লাগিব যে চৰকাৰে কিন্তু উন্নত কৰি আছে কিন্তু এটা কথা ক'ব লাগিব যেন ইয়াতে যেন যিখন ইষ্ট ৱেষ্ট কৰিডৰ অৰ্থাৎ মহাসড়ক যিটো আছে যিখন একেবাৰে শিলচৰৰ পৰা আৰম্ভ হৈ ডিমা হাছাও হৈ গুৱাহাটী হৈ যিটো সৌৰাষ্ট্ৰত যাব লাগে এই পথখন কিন্তু সম্পূৰ্ণ থাকিলেও বহু বছৰ ধৰি কিন্তু ইয়াৰ নিৰ্মাণ কৰিব পৰা নাই ইয়াৰ বাবে কিন্তু বিজেপি চৰকাৰক অলপ কিন্তু ইয়াৰ জবাবদিহি কৰিব লাগিছিল ৰাইজে কিন্তু অলপ খং আছিলে কিন্তু এই মুহূৰ্তত কিন্তু এই সড়কটো কিন্তু এই যে পথৰ কাম ইষ্ট ৱেষ্ট কৰিডৰ ইয়াৰ কিন্তু আগবাঢ়ি গৈ আছে আৰু হয়তো যে সময়সীমা দিয়া হৈছে হয়তো এমাহ বা দুমাহৰ ভিতৰত কিন্তু সম্পূৰ্ণৰূপে যে 4 লেন পথ পুৰা মুকলি হৈ যাব গতিকে ৰাইজৰ কিন্তু এইবিলাকেই বিচাৰে আচলতে যোগাযোগ ব্যৱস্থা বা ৰেল যোগাযোগৰ ক্ষেত্ৰতো কিন্তু শ্ৰীভূমিৰ ৰাজ্য বিশেষকৈ এটা ডাইৰেক্ট এটা পোনপটীয়াকৈ এটা শ্ৰীভূমিৰ পৰা গুৱাহাটীলৈকে এটা ৰেল বিচাৰে এনেধৰণৰ দাবী আছে আৰু কিছুমান সমস্যা আছে শ্ৰীভূমি চহৰত ফ্লাইঅভাৰ বনিব লাগে এনেদৰে সমস্যাৰ কাৰণে ৰাইজে আশাবাদী যেন আগন্তুক যে চৰকাৰ কৰিব চৰকাৰ গঠন হোৱাৰ পাছত এই সমস্যাখিনি সমাধান হ'ব বুলি মানে আশা কৰিব পাৰি আৰু তেওঁলোকৰ পৰা আপুনি যেতিয়া গ্ৰাউণ্ডলৈ গৈছিলে তেতিয়া ৰাইজে কি কেনেকুৱা ধৰণৰ কথা কয় মানে কিবা এটা পৰিৱৰ্তন বা কিবা এটা কেনেকুৱা ধৰণৰ কথা কয় ৰাইজৰ পৰা আপুনি যিখিনি মত সংগ্ৰহ কৰিছিলে তেওঁলোকৰ কেনেকুৱা ধৰণৰ বিচাৰিছিলে তেওঁলোকে হয় নিশ্চয়কৈ গ্ৰামতো কিন্তু যথেষ্ট পৰিমাণে উন্নতি হৈছে পূৰ্বৰ পৰা যদি দেখা যায় যে গ্ৰামীণ যিবিলাক পথ আছে বিশেষকৈ যে প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাত কিন্তু বহু নতুনকৈ পথ নিৰ্মাণ হৈছে যদিও কিন্তু এই দুটা সমষ্টি যদি মই পুনৰ কওঁ শ্ৰীভূমি জিলাৰ 4টা সমষ্টিৰ মাজত পাতাৰকান্দি আৰু ৰামকৃষ্ণনগৰ এৰি দিলে যিটো উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জৰ যে গাঁৱলীয়া যে পথবিলাক অতি জৰাজীৰ্ণ হৈ আছে এইবিলাক কিন্তু ৰাইজে সদায় বিচাৰি আছে যে এইবিলাক যিয়ে হওক যে কোনে বিধায়ক হ'ব ঠিক নাই কিন্তু যি বিধায়ক হ'ব পথ আছে ভিতৰুৱা যিবিলাক পথ আছে সেইবিলাক এতিয়াও ঠিক হোৱা নাই যিবোৰ ধৰি লওক হাইৱে আছে বা মেইন ৰোড আছে সেইখিনি ঠিক হৈছে
গতিকে ভিতৰুৱা পথ বা যিটো চলাচল কৰিব পৰাকৈ অহা যোৱা কৰিব পৰা যাতায়াত যিখিনি ব্যৱস্থা আছে সেইখিনি আৰু উন্নত কৰিব পৰাৰ থল আছে, যাৰ বাবে ৰাইজে বিচাৰিব যিগৰাকীয়ে বিধায়ক নহওক কিয় তেওঁ যাতে এইখিনি কথা উপস্থাপন কৰি অনাগত দিনত সেইখিনি সমস্যা সমাধান কৰে। ধন্যবাদ জনাইছোঁ গৰিশ নন্দী। এয়া হৈছে বৰাকৰ কথা। বৰাকৰো সমস্যা নথকা নহয় আছে। আপুনি কৈছে যে আংশিকভাৱে কিছু সমাধান ঘটিছে আৰু যথেষ্টখিনি আছে কৰিবলগীয়া নথকা নহয়। বাৰু যিয়ে নহওক কিয় আমি বৰাকৰ কথাও পাতিলোঁ, আমি উজনি অসমৰ কথাও পাতিলোঁ, যোৰহাটৰ কথাও পাতিলোঁ। যোৰহাটত আপোনালোকৰ কেনেকুৱা কি ভাবিছে বাৰু আপোনালোকে যোৰহাট? নিশ্চিতভাৱে যোৰহাটৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰায়দান কৰিব। আপোনাৰ গৌৰৱ গগৈয়ে মানে আমাৰ লোকসভা নিৰ্বাচনত কেনেবাকৈ জয়ী হ'ল যদিও পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চিত দেখিছে যে পঞ্চায়ত নিৰ্বাচনত এটা জিলা পৰিষদৰ জিকাবলৈ সক্ষম হোৱা নাছিল। ৰাইজে উপলব্ধি কৰিছিলে যে উন্নয়ন যদি কোনোবা কৰিব পাৰে তেনেহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব পাৰিব আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু চৰকাৰ হ'ব, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিহেতু চৰকাৰ গঠন হ'ব, গতিকে চৰকাৰৰ সপক্ষে দিব আৰু ইমানবিলাক আঁচনি যিবিলাক আছে লগে লগে যি সৰ্বাংগ সুন্দৰকৈ যে যোৰহাটখনক আগবঢ়াই লৈ গৈছে, গতিকে নিশ্চিতভাৱে আপোনালোকে মনত ৰাখক যে যোৰহাটবাসীয়ে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ৰায়দান কৰিব। নিশ্চয়। গতিকে সেয়া অনাগত দিনত দেখিবলৈ পোৱা যাব, কাৰণ মাজত আৰু মাথো কেইটামান দিনহে বাকী আছে। 9 তাৰিখলৈ আৰু বহুদিন নাই, 5 দিন আছে মাত্ৰ। গতিকে তেনে ক্ষেত্ৰত ৰাইজে কাক নিৰ্বাচন কৰিব, কাক বিচাৰিব, সকলোখিনি নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰত। ৰাইজ সন্তুষ্ট হোৱা মানেই এই যিগৰাকীৰ ওপৰত সন্তুষ্ট হ'ব সেইগৰাকীয়ে বিধায়ক হ'ব আৰু পৰৱৰ্তী সময়ত তেওঁ মন্ত্ৰী হ'ব। গতিকে নিশ্চিত ৰূপত যদি চোৱা যায় এইবেলি নিৰ্বাচন বৰ এটা সহজসাধ্য নহয় যদিও বা তুমুল যুঁজ এখন হ'ব, কিন্তু তুমুল যুঁজ হ'লেও তাত কিমান দূৰ আচলতে প্ৰভাৱ পৰিব বা বিৰোধীয়ে কিমান তেওঁলোকৰ শক্তিশালী ৰূপ দেখুৱাবলৈ পাব, কাৰণ নিৰ্বাচনৰ পূৰ্বলৈকে যিহেতু তেওঁলোকে নিজৰ মাজতে তেওঁলোকৰ এটা বিধ্বস্ত ৰূপ দেখিবলৈ পোৱা গ'ল। কাৰণ এইবেলি আমাৰ হাতত সময় নাই পাতিবলৈ বাৰু, কিন্তু তথাপিতো প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ দৰে দুগৰাকীকৈ জ্যেষ্ঠ নেতাই তেওঁলোকে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। এতিয়া তেওঁলোকৰো কিন্তু ৰাজনৈতিক ভৱিষ্যতো ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব। আকৌ ডাঙৰীয়া তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত ব্যক্তিগতভাৱে যদি চোৱা যায়, হয়নে? নিশ্চিতভাৱে শুনক, কথাটো এনেকুৱা আছে যে ভাৰতীয় জনতা পাৰ্টি যিহেতু এটা কাৰ্যকৰ্তা আধাৰিত পাৰ্টি আৰু বিচাৰ আমাৰ যিটো আছে সময় শেষ হ'ল, মই আপোনাক বিদায় দিব লাগিব, ধন্যবাদ জনাব লাগিব। আৰু গতিকে আমাৰ যিটো কথা আছিলে আধৰুৱা হৈ ৰ'ল, পৰৱৰ্তী সময়ত আমি পাতিম। ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।